নাই এইবিলাকত আমি নহয় চোৱা এইবিলাকত আমি চবে লাগি থাকিব নালাগে এইবিলাক চেনজিটিভ ইছ্যু এইবিলাক যদি চবে লাগি থাকে বাকী কাম কোনে কৰিব এতিয়া আজি ভাৰতত আমাৰ বাহিৰা দেশৰ পৰা ইয়াত মানে আহিব খুজিছে আৰু ভাৰতত যিকোনো ৰাজ্যতো হ'ব পাৰিলে হয় দিল্লীতো হ'ব পাৰিলে হয় বেলেগ ৰাজ্যতো হ'ব পাৰিলে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক অসমক সুযোগ দিলে এইটো অসম আৰু জাপানৰ নহয় এইটো ভাৰত আৰু জাপানৰ কিন্তু ভাৰত আৰু জাপানৰ মানে আপোনাৰ দ্বিপাৰ্টিক হা বুজি পালে দুইটা দেশৰ যিখিনি আলোচনা হ'ব যিখিনি চুক্তি হ'ব সেইটো অসমত হ'ব গুৱাহাটীত হ'ব সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা আমি সেইটো নাভাবি কোনোবা মানে মজদুৰ কৰা মানুহে শ্ৰমিকে কিবা চাফ চুতৰা কৰাৰ নামত কিবা এটা কৰিলে তাকে লৈ আমি ইমান ডাঙৰ ইছ্যুত মানে যাব নালাগে জুবিনক আমি চবে ভাল পাওঁ মৰম কৰোঁ সন্মান দিওঁ তাৰ কাৰণে অলৰেডি অসম চৰকাৰে তেওঁৰ স্মৃতিটো মানে সদায় জীয়াই ৰখাৰ কাৰণে অলৰেডি কিছু প্ৰজেক্ট লৈ লৈছে ঘোষণা কৰিছে গতিকে আমি অন্তৰত ৰাখক বাকী কাম সেইবিলাক কথা লৈ পেলাই কোনো বাধা হ'ব নালাগে গতিকে আজি জাপানৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগতে যিখিনি টীম আহিব এই টীমখিনিয়ে অসমত আহি ফালে ভালদৰে যাহাতে তেওঁলোকে মানে কি কয় ঘূৰি যাব পাৰে আমি যাহাতে তেওঁলোকক সকলো ক্ষেত্ৰতে সন্তুষ্ট কৰিব পাৰোঁ আজি জাপানত কৰ্মসংস্থাপন দিবৰ কাৰণে জাপানীজ ভাষা শিকাৰ কাৰণে আজি অসম চৰকাৰে আমাৰ যুৱক যুৱতীসকলক এটা সুবিধা কৰি দিছে আৰু জাপানে তেওঁলোকে নিজৰ খৰচাত আমাৰ এতিয়া 1 তাৰিখৰ পৰা আমাৰ জাপানীজ ভাষা শিকাৰ কাৰণে আমাক সুবিধা দিছে জাপানীজ মানে এজেঞ্চিয়ে ইয়াৰ খৰচখিনিও দিব আৰু অসম চৰকাৰে ছাত্ৰ ছাত্ৰীৰ হৈফালে কিছু মানে আপোনাৰ মানে ছাবচিডি জলপানী মানে জাপানত যোৱাৰ কাৰণে তাত পঢ়ি থকাৰ কাৰণে তেনেকুৱা ধৰণৰ সুবিধাটো কৰি দিছে গতিকে এই জাপানে ইয়াত আহি ফালে অসমীয়া ল'ৰা ছোৱালীক দেখোন ৰিস্ক ল'ব নোৱাৰে এইটো ভাৱ যাহাতে নহয় যে এই মানুহবিলাকৰ মানে যিটো মনৰ ভাৱ এইটো বুজি নাপায় কেতিয়াবা হঠাৎ কৈ কাম এৰি যদি গুচি যায় গতিকে ঠিক হ'ব যা এই দিশবিলাকতো যাহাতে চৰ্চা নহয় গতিকে সেইটো এটা চৰ্চা কৰি থাকিবলগীয়া বিষয় নে অলৰেডি ৰিজল্ভ আৰু কিছুমানটো আমি মানিব লাগিব চৰকাৰে কৈছে আমি আজি জাপানৰ অহাৰ কাৰণে সেইটো কৰিম এইটো প্ৰগ্ৰাম যোৱাৰ পিছতে আকৌ আমি এজ ইট ইজ ছেটিং কৰিম বাছ সেইটোৱে গতিকে সেইকাৰণে আপোনালোকেও পজিটিভ এটা মেছেজ মানুহক দিয়ক যাতে কোনেও ভুল নুবুজে গতিকে সেই প্ৰগ্ৰামটো অসমৰ মানুহৰ কাৰণে এটা ভাগ্য বুলি আমি ভাবি ল'ব লাগিব যে দেশ দুখনৰ দ্বিভাষিক এই আলোচনাৰ স্থান আজি অসম হৈছে অসমে হোষ্ট কৰাৰ সুবিধা পাইছে এইটো বহুত ডাঙৰ কথা চবতে পাব সেইকাৰণে এইটো আমি মানে কি কয় আপোনাৰ মাল্টি ইণ্টাৰনেশ্যনেল কোম্পানীবিলাকতো যাহাতে আমি দক্ষতা হ'ব পাৰোঁ তাৰ কাৰণে সেই কৰ্চবিলাক মানে কৰা হৈছে গোটেইটো চাই পেলাই নহ'লেতো আমাৰ ইঞ্জিনিয়াৰিং কলেজ আছে NIT আছে কোকৰাঝাৰত ইঞ্জিনিয়াৰিং আছে CIT আছে শিলচৰত আছে চবতে আছে আমাৰ কিন্তু তাৰ পিছতো আজি এক্সট্ৰা কৰ্চ স্কিল ইউনিভাৰ্চিটিত কিয় দিছে য'তে আমাৰ ল'ৰা ছোৱালীবিলাক যিকোনো ইণ্টাৰনেশ্যনেল মানে কোম্পানীবিলাকতো বা যিকোনো মানে তেনেকুৱা ধৰণৰ য'ত মানে প্ৰয়োজন তাতো যাহাতে দক্ষতা সহকাৰে নিযুক্তি পাব পাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221